Sebastian Student channel আপোনাক স্বাগতম ফ্ৰেণ্ডছ ক্লাছ 6ৰ ইংলিছৰ ইউনিট টেষ্টৰ কুৱেশ্যনখন আছে আপোনালোকে চাই ল'ব যদি আপোনাৰ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন হোৱা নাই এক্সাম হোৱা নাই চাওক বা আপুনি চাব পাৰে চাওক ইংলিছ কুৱেশ্যন ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে কোট ফ্ৰম ইয়ৰ মেমৰি ৰাইট দ্য ফাৰ্ষ্ট 8 লাইন অফ দ্য পয়েম আফটাৰ অন এ হিল চ' এই কবিতাখনৰ প্ৰথম 8টা লাইন লিখিব দিছে এণ্ড ৰাইট দ্য পয়েট নেম অলছ' এই কবিতাখনৰ লিখিছে কোনে এই পয়েটৰ নামখন লিখিব লাগে ত' 8+1 মানে 8টা লাইন লিখিব 8 মাৰ্ক আৰু 1 মাৰ্ক আপোনাৰ পয়েটৰ নাম লিখাৰ বাবে So next write the meaning of the following words. এইটো অৰ্থবোৰ দিব আপুনি এইটো 4-5টা 6টা দিয়া আপোনাৰ অৰ্থবোৰ বুকৰ পৰা চাই ল'ব লিখি ল'ব ঠিক আছে স্ক্ৰীনশ্বটখন মাৰি ল'ব আনসাৰ ইন শৰ্ট 1 মাৰ্কৰ আনসাৰ 4টা দিছে 4টা প্ৰশ্ন আছে আপোনালোকে চাই ল'ব কোন কুৱেশ্যনবোৰ আপোনাৰ বাবে ইম্পৰ্টেণ্ট হয় আপোনাৰ শিকিছে নে শিকা নাই এতিয়ালৈকে কুৱেশ্যনবোৰ আনসাৰ দ্য ফলোইং কুৱেশ্যন 2 মাৰ্কৰ কুৱেশ্যন আছে 5টা দিছে 5 দুগুণি 10 মাৰ্ক চ' 1 2 3 4 5 গোটেইকেইটা কুৱেশ্যন আপোনালোকে চাই ল'ব এপিছত 5 নম্বৰ মেচ দ্য ফলোইং মানে এইটো এই প্ৰশ্নৰ সেইটোৰ পৰা এইটো আপুনি মাৰ্ক কৰিব ঠিক আছে চ' মই এইটো মাৰ্ক দিছোঁ আপোনাৰ বাবে এইটো লাইট এইটো হ'ব shows up from the market the grass হ'ব bows down from the lot of flowers are in the hill are sorry lot of grass এইটো যিটো হ'ব এইটো lights to show up from the town ঠিকেই আছে ঠিক আছে এপিছত grass to bows down and rises again হ'ব ঠিক আছে এপিছত আপোনাৰ কৰিছে a lot of flowers আপোনাৰ হ'ব এইটো are in the hill the poet will be on a hill in the afternoon ঠিক আছে এইটো মাৰ্ক কৰিব আপোনালোকে নেক্সট চাওক choose the correct alternative from the option to complete each sentence King Midas greatest desire was to এইটো হ'ব তেওঁ সোণ পাৱাৰ বাবে ইচ্ছা আছিল to have more gold walk in the garden এইটো কি হ'ব dash granted the wish of King Midas so divine spirit হ'ব next write the comparative and superlative degree to grammar portion আছে মই এইটো কৰি দিম comparative superlative degree আপোনালোকে জানে নিশ্চয় ডিগ্ৰী তিনিটা থাকে এটা কয় পজিটিভ ডিগ্ৰী এটা কম্পাৰেটিভ এটা সুপাৰলেটিভ মই তিনিটা লিখি দিম কোল্ড প্ৰথমটো কোল্ড কৈছে চ' কোল্ডটো হয় পজিটিভ ডিগ্ৰী সিহঁতৰ কম্পাৰেটিভ হ'ব কোল্ডাৰ COLDER আৰু সুপাৰলেটিভটো হ'ব কোল্ডেষ্ট COLDEST ঠিক আছে এইদৰে লিখি ল'ব বাকীবিলাক চাওক যিদৰে আপোনাৰ লাইট আছে লাইটটো পজিটিভ হ'ব প্ৰথম ওপৰফালে আপুনি পজিটিভ লিখি ল'ব লাইট তাৰপিছত লাইটাৰ হ'ব LIGHTER লাষ্টৰখন হ'ব সুপাৰলেটিভ লাইটেষ্ট ঠিক আছে লাইটেষ্ট তাৰপিছত চাওক ক্লিন আছে ক্লিন প্ৰথমটো হ'ব আৰু পাছত ক্লিনৰ সুপাৰলেটিভখন হৈ যাব ক্লিনাৰ মই পজিটিভ লিখা নাই পজিটিভটো ছেইম হ'ব ক্লিন এইফালে লিখি ল'ব ক্লিনাৰ এপিছত ক্লিনেষ্ট ঠিক আছে CLENEST তাৰপিছত চাওক ব্ৰাইট চ' ব্ৰাইট হ'ব ব্ৰাইটাৰ ঠিক আছে BRIGHTER তাৰপিছত ব্ৰাইটেষ্ট হ'ব সুপাৰলেটিভ BRIGHTEST ঠিক আছে তাৰপৰা চাওক টল পজিটিভ ডিগ্ৰীটো কম্পাৰেটিভ হ'ব টলাৰ আৰু সুপাৰলেটিভ হৈ যাব টলেষ্ট TLEST চাওক ৰিপ্লেচ দ্য আণ্ডাৰলাইন ৱাৰ্ডটো ৰিপ্লেচ কৰিব এই বক্সৰ পৰা 4টা শব্দ দিছে 4টা শব্দৰ পৰা তলৰ 4টা প্ৰশ্নবোৰ ৰিপ্লেচ কৰিব যিটো আণ্ডাৰলাইন দিয়া আছে চ' মিডাছ ৱাজ ছাৰপ্ৰাইজড এতিয়া ছাৰপ্ৰাইজৰ তলত কোনটো হ'ব ছাৰপ্ৰাইজৰ স্থানত এই 4টাৰ মাজত কোনটো হ'ব এটা হ'ব লাগে চ' মিডাছ ৱাজ ছাৰপ্ৰাইজ নালিখি আপুনি লিখিব পাৰে এক্সাইটেড লিখি দিব ছেকেণ্ডটো চাওক দ্য ডিভাইন স্পিৰিট এগ্ৰিড টু ফুলফিল হিজ ৱাইজ চ' এইটো হ'ব দ্য ডিভাইন স্পিৰিট গ্ৰাণ্টেড হিজ উইচ ছেকেণ্ডটো হ'ব গ্ৰাণ্টেড হ'ব এইটোৰ পজিশ্যনত ঠিক আছে থাৰ্ডটো চাওক মিডাছ ডিমাণ্ডেড ফ'ৰ্চফুলি দেট হিজ উইচ টু বি ফুলফিল চ' মিডাছ ইনচিষ্টেড হৈ যাব 4 নম্বৰ মিডাছ ৱাজ হেপ্পী এণ্ড এনথুছিয়াষ্টিক when his wish was fulfilled চ' এইটো হ'ব মিডাছ ৱাজ shocked when his wish was fulfilled ঠিক আছে হয় নহয় এইটো অলপ মানে ৰং কৰি দিছোঁ এইটো মিডাছ ৱাজ ছাৰপ্ৰাইজড এইটো হৈ যাব মিডাছ ৱাজ শ্বকড এইটো প্ৰথমটো শ্বক লগাব লাষ্টতটো মিডাছ ৱাজ এইটো এক্সাইটেড লগাই দিব ঠিক আছে লাষ্টতটো এক্সাইটেড when his wish was fulfilled ঠিক আছে এইটো অলপ মানে ভুল এইটো পাহৰি গৈছিলোঁ এইটো আপুনি লগাই ল'ব ৰাইট দ্য পাষ্ট ফৰ্মছ অফ দ্য ভাৰ্বছ পাষ্ট ফৰ্ম লগৰ ভাৰ্বৰ চাওক কোনটো ভাৰ্বৰ দিয়া আছে আপোনাৰ দিয়া আছে লুকৰ পাষ্ট টেন্স কি হয় তো লুকৰ লগত ED লগাই দিব লুকড ঠিক আছে লুকড হৈ যাব ৱান্টৰ পৰা পাষ্ট টেন্স হ'ব ৱান্টেড ED লগাই দিব লিভৰ পৰা কি হ'ব লিভৰ পৰা খালি এটা ED লগাই দিব হৈ যাব পাষ্ট টেন্স LIVED ৰিয়েলাইজৰ লগত খালি ED লগাই দিব ৰিয়েলাইজ হৈ যাব টাছৰ লগত ED লগাই দিব টাষ্ট ED লগালে আপোনাৰ পাষ্ট টেন্স হৈ যাব গোটেইকেইটা চাওক নেক্সট এইটো কৈছে ফিল ইন দ্য ব্লেংক উইথ দ্য চিম্পলেষ্ট পাষ্ট টেন্স এইটো পাষ্ট টেন্স বনাই আপুনি ফিল ইন দ্য ব্লেংকছ কৰিব যেতিয়া ব্ৰেকেট দিয়া আছে এইটো মানে ৰং আছে এইটো কাৰেক্ট কৰিব লাগে পাষ্ট টেন্স বনাই
চ' কিং মিডাছ ৱান্টৰ প্লেচত আপুনি ৱান্টেড লিখি দিব, ঠিক আছে, মানে ই ডি লগাই দিব, হৈ যাব আনচাৰ। তাৰপিছত চ' সি উইচৰ জেগাত আপুনি প্লেচত ই ডি লগাই দিব, হৈ যাব। তাৰপিছত চাওক, এইপৰা গ্ৰাণ্টৰ প্লেচত আপুনি ই ডি লগাই দিব, আৰু টাছৰ ই ডি লগাই দিব, হৈ যাব। টাৰ্ণত ই ডি লগাই দিব, টাৰ্ণ, গোটেইকেইটা ই ডি লগাই দিব, হৈ যাব। নেক্সট কুৱেশ্যন, লাষ্ট কুৱেশ্যন কৈছে আপোনাৰ, ৰাইট এপ্লিকেশ্যন টু হেডমিষ্ট্ৰেছ নাইলে হেডমাষ্টাৰ ফৰ লিভ অফ এবচেঞ্চ ইন স্কুল। আপোনাৰ স্কুলৰ পৰা আঁতৰাই যাব বা স্কুলত মানে নাহিব, স্কুল ইটোৰ বাবে এপ্লিকেশ্যন লিখিব হেডমাষ্টাৰ বা হেডমিষ্ট্ৰেছ যিটো থাকে আপোনাৰ স্কুলত। চ' থেংক ইউ ফৰ ৱাচিং।